কি কৰিছে ব্লক কৰিছে আটাইতকৈ ডাঙৰ খবৰ চৰ্চিত এজন শিক্ষক নাম হৈছে ভিক্টৰ দাস সেইগৰাকী ভিক্টৰ দাসে হিন্দু ধৰ্ম ত্যাগ কৰিছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যে হিন্দু ধৰ্ম ত্যাগ কৰিছে শিক্ষক ভিক্টৰ দাসে কেৱল ইমানেই নহয় হিন্দু ধৰ্ম ত্যাগ কৰাৰ লগতে ভিক্টৰ দাসে নিজৰ উপাধি পৰ্যন্ত হলনি কৰি পেলাইছে সম্পূৰ্ণৰূপে ভিক্টৰৰ ফালৰ পৰা এটা বিস্ফোৰক ভিডিঅ' বাৰ্তা আমাৰ হাতত আহি পৰিছে য'ত কোৱা হৈছে ভিক্টৰৰ ফালৰ পৰা যে ভিক্টৰ দাস নহয় ভিক্টৰ খান হিচাপে নিজকে পৰিচয় দিছে ভিক্টৰে পুনৰবাৰ কৈছো হিন্দু ধৰ্ম ত্যাগ কৰিছে বহু বিতৰ্কিত চৰ্চিত শিক্ষক ভিক্টৰে আৰু নিজকে ভিক্টৰ খান বুলি পৰিচয় দিছে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে ভিক্টৰে এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছো বিগ আসসালামু আলাইকুম ভিক্টৰ খানে গ'ল এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কিয় কাৰণ এই বিজেপি চৰকাৰে বাধ্য কৰিছে তাকো এবাৰ ক'লো আই ৰিপিট আসসালামু আলাইকুম এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কাৰ কাৰণে এই বিজেপি চৰকাৰ যিখন বিজেপি চৰকাৰে কি কয় হিন্দুত্ববাদ এই বিজেপি চৰকাৰ যিখনে কি বুলি কয় বোলে গেৰুৱা ৰং কিন্তু এই বিজেপি চৰকাৰে কি কৰিলে আমাক নোৱা কৰি পেলালে মই টুপি পিন্ধা আপোনালোকে দেখিছে তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰোঁ क्योंकि सरकार जिसका भी नहीं होगा ভিক্টৰ দাস ফ্লেক্স দেগা দ্বিতীয় প্ৰশ্ন যোৱাকালি ৰাতিৰ কাহিনী সকলোৱে দেখিছে শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে মোৰ মাক কি কৰিছে মাক এটেক কৰিব চেষ্টা কৰিছে কিন্তু কি 100ত ডায়াল কৰাৰ পিছত 100ত মোক কি কৰিছে ব্লক কৰিছে গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে 100ত ব্লক কৰি দিছে 100 ইমাৰ্জেন্সি নাম্বাৰ ঠিক আছে তৃতীয় প্ৰশ্ন ভিক্টৰ দাসে আগন্তুক কি কৰিব ভিক্টৰ দাসে ভিক্টৰ খানক এটাই মেছেজ দিব যে কি ঘৰত থাক আৰু ঘৰত থাকি দুনিয়া কেনেকৈ হিলাব পাৰিব মই শিকাম জয় অসম হিন্দু মুছলিম বুলি কথা নাই জয় অসম সদায় কম আৰু ভিক্টৰ সেনা জিন্দাবাদ থা ভিক্টৰ সেনা জিন্দাবাদ হে আৰু ভিক্টৰ সেনা জিন্দাবাদ रहेगा ঘৰত থাক ভালকে থাক বাকি মই শিকাম গোটেই সিস্টেম মোৰ হ'ব হস্পিটালো মোৰ হ'ব স্মশানো মোৰ হ'ব জেলো মোৰ হ'ব সব হ'ব টেনশন নলবি ভালকে পঢ় মই পঢ়াব পৰা নাই মোৰ ভুল হৈছে মোক পঢ়াব দিয়া নাই ঠিক আছে হাত জোৰ কৰি মোৰ ভিক্টৰ খানক মই সৰি ক'ব বিচাৰো যিখিনিয়ে মোৰ 250 টকাত কোৰ্স লৈছ মই পঢ়াব পৰা নাই কিয় জানানে পঢ়াব দিয়া নাই মই বৰ আশা কৰি পঢ়াম বুলি আহিছিলো জেলৰ ভিতৰৰ পৰা ঠিক আছে সবৰে কথা শুনো আজিকালি বাকি গোটেই ভিক্টৰ খানক ভৰিত ধৰি মই প্ৰণাম কৰিছো এই সিংহাসন তহঁতৰ হ'ব ঠিক আছে জয় অসম হিন্দু মুছলিম বুলি কথা নাই জয় অসম আকৌ এবাৰ কওঁ হিন্দু মুছলিম শিখ ইসাই ৰিপিট জয় অসম